তোমালোকে জানা এই যে আমি ত্ৰিভুজৰ কথা কওঁ হয়নে নহয় এইখিনি কোনটো ভাগত পৰে আমাৰ জ্যামিতিৰ ভাগত পৰে জ্যামিতিৰ জনক কোন আছিল ইউক্লিড আছিল জ্যামিতিৰ যিজন জনক মানে ফাউণ্ডাৰ অফ জিঅ'মেট্ৰি তেওঁৰ নাম আছিল ইউক্লিড গতিকে ইউক্লিডে জ্যামিতিখিনি ফাৰ্ষ্ট তেওঁৰ যিখন কিতাপ এলিমেণ্টছ হয়নে সেইবোৰৰ পৰা কিছুমান লোৱা হৈছে আৰু তাৰে পৰা কিছুমান কি কৰা হৈছে বাদ দিয়া হৈছে গতিকে আমি এতিয়া চেপ্টাৰ 6ৰ যিখিনি আমাৰ থিওৰেমছ আছে সেই থিওৰেমছখিনি তোমালোকে বুকৰ পৰাই পঢ়ি ল'ব পাৰিবা গতিকে এইখিনিতো তোমালোকৰ মনত আছে ত্ৰিভুজৰ যিবিলাক প্ৰপাৰ্টি যে এংগুল চাম প্ৰপাৰ্টি ত্ৰিভুজৰ কোণকেইটাৰ সমষ্টি কি আছিল ত্ৰিভুজৰ কোণকেইটাৰ সমষ্টি আছিল 180 ডিগ্ৰী এংগুল চাম প্ৰপাৰ্টি কেতিয়াবা আমাৰ কি হ'ব তাৰ চাম অফ দ্য এংগুলছ কোণৰ সমষ্টি চাম অফ দ্য এংগুলছ মানে কোণৰ সমষ্টি 180 ডিগ্ৰী ইয়াতে চাওক এই এংগুলছৰ ওপৰত ডিপেণ্ড কৰি তাক 3 টাইপছত ক্লাছিফাই কৰা আছে এনে নহয় এটা আছিল কি আমাৰ সমকোণী ত্ৰিভুজ ৰাইট এংগুল ট্ৰাইংগুল হয়নে তাৰপিছত সূক্ষ্মকোণী একুইট এংগুল বুজি পাইছানে আৰু স্থূলকোণী অবটিউজ এংগুল ট্ৰাইংগুল এইবিলাক আছে এতিয়া আমি সেইবিলাকতো ইতিমধ্যে পাছ কৰি আহিছোঁ হয়নে নহয় আমি গৈ 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 বহুত ডাঙৰ ক্লাছলৈ গৈ আছোঁ এতিয়া ক্লাছ 10ত পঢ়ি আছোঁ ইতিমধ্যে আমি ত্ৰিভুজৰ সৰ্বাংগ সমতা হয়নে কনগ্ৰুৱেণ্টৰ বিষয়ে আলোচনা কৰিছে ত্ৰিভুজ সৰ্বাংগ সম দুটা ত্ৰিভুজক এইটো ট্ৰাইংগুলছক এই দুটা ট্ৰাইংগুলছ ধৰা পি কিউ আৰ এছ টি ইউ এইটো ট্ৰাইংগুলছক কনগ্ৰুৱেণ্ট এইটো চিম্বল হয় ট্ৰাইংগুলৰ পি কিউ আৰ এনেকৈ দিলে এইটো তাক কি হ'ব কনগ্ৰুৱেণ্ট বুলি ক'ব এছ টি ইউ কনগ্ৰুৱেণ্টৰ আমাৰ প্ৰপাৰ্টি পাইছোঁ আমি ক্লাছ 9ত হয়নে নহয় কনগ্ৰুৱেণ্টৰ প্ৰপাৰ্টিবিলাক সৰ্বাংগ সম মানে কি তাৰ প্ৰত্যেকটা অংগই কি হ'ব সমান হ'ব হয়নে সৰ্বাংগ সম আৰু যদি আমাৰ কি হয় আৰু এটা কি পাইছোঁ আমি সদৃশ হ'ল চিমিলাৰ হয়নে সদৃশ হ'ল চিমিলাৰ যেনে একে মানুহৰ নিচিনা মানুহ দেখা পায় হাও সেইটো আমাক মেথছৰ ছাৰ হেন পায়ে হয়নে নহয় সেইটো মেডামক আমাৰ ইংলিছৰ মেডাম হেন পায় সেনেকৈ তোমালোকে ভাব নেকি হেন পাই বুলিহে কৈছোঁ হয়নে নহয় হেন পাই মানে একচুৱেলি হয়নে নহয় একচুৱেলি নহয় কাৰণ দুজন মানুহ অলপ দেখাত কিছুমান শাৰীৰিকভাৱে মিল থাকিব পাৰে হয়নে নহয় কিন্তু দুজনৰ যিবিলাক প্ৰপাৰ্টি সেই প্ৰপাৰ্টিবিলাক নিমিলিব পাৰে কিন্তু আমাৰ চাবা এইটো যেতিয়া সৰ্বাংগ সম কনগ্ৰুৱেণ্ট হ'ব লাগিলে গোটেইখিনি একে কিন্তু সদৃশ হ'ব লাগিলে গোটেইখিনি একে নহ'লে যেনে চাপ'জ এইটো এটা ট্ৰাইংগুল আঁকছোঁ আৰু এইটো এটা সৰুকৈ আঁকছোঁ নে যে দুটা ট্ৰাইংগুল কি হৈছে ট্ৰাইংগুলে হৈছে তাহাৰ ট্ৰাইংগুলৰ যিবিলাক প্ৰপাৰ্টি চাম এডিশ্যনে মানে এংগুলৰ চাম প্ৰপাৰ্টি তাৰপিছত 3 সাইডছ ক্ল'জ ফিগাৰ 3টা বাহুৰে বন্ধ আকৃতি গোটেইখিনি দুটাতে কি হৈছে মিলি গৈছে গতিকে এনেকুৱা ধৰণৰ সেইবিলাকক কি বুলি ক'ব চিমিলাৰ বুলি ক'ব যেনে বৰ্গ এটা স্কুৱেৰ এটা এইটো এটা স্কুৱেৰ ডাঙৰ স্কুৱেৰ আৰু এইটো এটা আমি আঁকিছোঁ সৰু স্কুৱেৰ তাহোন দুটা চিত্ৰকে কি বুলি ক'ব ফিগাৰছে চিমিলাৰ মানে চিমিলাৰ হ'লে কনগ্ৰুৱেণ্ট নহয় সেইটো কথা মনত ৰাখিবা চিমিলাৰ মানে সদৃশ হ'লে কনগ্ৰুৱেণ্ট নহ'ব পাৰে মানে সৰ্বাংগ সম নহ'ব পাৰে কিন্তু সৰ্বাংগ সম হ'লে সি সদৃশ হ'বই তুমি ক্লাছ 10ত পঢ়া ধৰা ৰাজদীপ নামৰ ল'ৰাজনে ক্লাছ 10ত পঢ়ে তাৰমানে আমি কি ক'ব পাৰোঁ ৰাজদীপে ক্লাছ 10ত কিন্তু সকল ৰাজদীপ নামৰ ল'ৰাজনে ক্লাছ 10ত পঢ়ে নেকি নপঢ়িব পাৰে গতিকে সেনেকুৱা ধৰণৰ কথা এই যিবিলাক আমাৰ এই এক্সাম্পলছ আছে হয়নে এক্সাম্পলছ আৰু থিঅৰেমছ সেইখিনি তোমালোকে ক্লিয়াৰ কৰিবা ক্লিয়াৰ কৰিলে আমাৰ কি হৈ যাব বস্তুখিনি কৰাত
সুবিধা হ'ব। আমাৰ চাবাচোন কুৱেশ্যনটো আমাক দিয়া আছে, এটা ট্ৰাইংগল দিয়া আছে ABC, আৰু এই ABC ট্ৰাইংগলত আমাৰ এটা কণ্ডিশ্যন দিয়া আছে। সেই কণ্ডিশ্যনটো হৈছে কি, আমাৰ ডি এটা ছাইড দিয়া আছে আৰু লাইন দিয়া আছে, এই লাইনটো BC লগত পেৰেলেল, হয়নে? এই DE লাইনডাল BC ছাইডটোৰ লগত কি দিয়া আছে, এই লগত পেৰেলেল আমাক দিয়া আছে। আৰু আমাক দিয়া আছে ADৰ ভেলু দিয়া আছে, DBৰ ভেলু দিয়া আছে, এই দিয়া আছে, এইখিনি দিয়া নাই, এইটো উলিয়াব লাগে। এতিয়া চাবা আমাৰ যিটো থিয়ৰেম পাইছোঁ 6.1, হয়নে? তোমাৰ মই ইয়াতে তোমাৰ থিয়ৰেম বুলি একৰ্ডিং টু থিয়ৰেম 1 সেনেকৈ লিখি দিছোঁ। 1 নহয়, একচুৱেলি 6.1, কিন্তু তোমালোকে সেইটো লিখি দিবা, কিতাপখন উলিয়াই লোৱা, হয়নে? যে তোমালোকে লিখি দিবা এটা লাইন যদি ট্ৰাইংগুলৰ কি কৰা হয়, যিকোনো এটা ছাইডৰ লগত বাহুৰ লগত কি কৰা হয়, সমান্তৰালকৈ অঁকা হয়, তেতিয়াহ'লে সি কি কৰিব, আন দুটা ছাইডক কি কৰিব, একে অনুপাতত ডিভাইড কৰিব, ভাগ কৰি দিব, হয়নে নহয়? এতিয়া ইংলিছত ক'লে কি ক'বা, ইফ এ লাইন ড্ৰন পেৰেলেল টু ওৱান ছাইড অফ দ্য ট্ৰাইংগুল, নে? তেতিয়াহ'লে কি কৰিব, সেই আন দুটা ছাইডক বেলেগ বেলেগ পইণ্টত কি কৰিব, ছেম ৰেচিঅ'ত ডিভাইড কৰিব। এতিয়া তুমি ভেলুখিনি পুট কৰি দিয়া। ADৰ ভেলু কি দিয়া আছে 1.5, DBৰ কি দিয়া আছে 3, AEৰ কি দিয়া আছে, AEৰ দিয়া আছে 1, ECৰ দিয়া নাই, তো ECটো ECয়ে কৰিছোঁ। এতিয়া এইখিনি কেনেকৈ কৰিবা, উল্টা কৰি দিয়াচোন, ৰিভাৰ্চ কৰি দিয়া, হয়নে? এতিয়া কি হ'ব, 3 ওপৰত দিছে 1.5 তলত, হয়নে? আৰু 1 তলত দিছে, EC ওপৰত দিছে, বা এনেকৈ হ'ব পৰা ক্ৰছ মাল্টিপ্লাই, এনেকৈ নাইবা হ'বা নহয় ৰ, হাত মাথাত ধৰি উল্টাই দিওঁ, হয়নে নহয়? মাথাত ধৰি উল্টাই দিছোঁ, ভৰিত ধৰি উল্টাই দিয়া, একে কথা হৈ যাব, ৰিভাৰ্চ হৈ গৈছে। মানে কি হৈ গৈছে, আমাৰ ডিনমিনেটৰবিলাক নিউমাৰেটৰবিলাক ডিনমিনেটৰ। তাৰপিছত এতিয়া পইণ্ট এটা আছে, এইটোতো ডেচিমেলৰ আৰু ক'ব লাগিব নেকি, ডেচিমেলটো চাবা, এই ডেচিমেলটো নাইকিয়া কাৰণে বোথ ছাইডক 10 দি মাল্টিপ্লাই কৰি দিয়া, এইটো 30 হৈ যাব, আৰু ইয়াত ডেচিমেলটো নোহোৱা হৈ যাব। এতিয়া 15 দি 30 কৰিলে 2 বাৰ যাব, 15 to 30, গতিকে আমাৰ যিটো ভেলু উলিয়াব লগা আছিল সেইটো হৈ গ'ল আমাৰ 2 চেণ্টিমিটাৰ। বুজি পাইছা? কুৱেশ্যন নম্বৰ 2 চাই ল'বা, কি কি আমাক দিয়া আছে। ট্ৰাইংগুল ABC এই ছেম কণ্ডিশ্যনটো আমাক দিয়া আছে। এইবাৰ আমি কি উলিয়াব লাগিব, AD, যি আমি কি কৰি ল'ম, ৰেচিঅ'টো লিখি লওঁ, হয়নে? থিয়ৰেমটো তোমালোকে লিখি ল'বা, এইটো দায়িত্ব তোমালোকৰ। বাৰে বাৰে মই কিয় থিয়ৰেম লিখি থাকিম, তোমালোকৰ মাথাটো লিখা আছে আৰু কপিটো লিখি লোৱা, আৰু যদি নাই এবাৰ দুবাৰ কিতাপখন চাই ল'বা, তাৰপিছত তোমালোকে সেইটো মনত ৰৈ যাব লাগিব। এতিয়া চাবা, এই ৰেচিঅ'টো আমাৰ পুট কৰি দিয়া, ADৰ ভেলু দিয়া নাই, তাৰপিছত DB দিয়া আছে 7.2, AE 1.8, তাৰপিছত EC 5.4, বুজি পাইছা? এতিয়া চাবা, এইটো ডিনমিনেটৰ আছে, ইফালে গ'লে মাল্টিপ্লাই, এইটো তোমালোকে চাইছোঁ যে 1.8 আছিল আৰু এতিয়া 5.4, আমি পইণ্টকেইটা কিয় লেখা নাই এইবাৰ, বোথ ছাইডক আমি যদি 10 দি মাল্টিপ্লাই কৰি দিওঁ, পইণ্টবিলাক কি হৈ যাব, ৰিমুভ হৈ যাব, হয়নে? এতিয়া পইণ্টবিলাক ৰিমুভ হৈ গৈছে। তাৰপিছত এতিয়া থাকিল 7.2, 18 3 কেঞ্চেল কৰিছোঁ, 18ক 18 1 1টো নিলিখিলেও কথা নাই, 3 আৰু এইটো যাব, 7.2 আছে কাৰণে এইটো 2.4, 1 এইটো মাল্টিপ্লাই কৰি দিলা। গতিকে আমি এনেকৈ কি কৰিলোঁ, ADৰ ভেলুকেইটা উলিয়াই ল'লোঁ। এতিয়া আমাক কুৱেশ্যন নাম্বাৰ ঘৰত কি দিছে, কিছুমান দিছে, হয়নে? ট্ৰাইংগুলছ দিয়া আছে আৰু কণ্ডিশ্যন আমাক দিয়া আছে, ছাইডৰ ৰেচিঅ'বিলাক দিয়া আছে। এতিয়া সেই ৰেচিঅ'বিলাক আমি পুট কৰি চাব লাগিব, যিটো আমাৰ কণ্ডিশ্যন ফুলফিল হয়নে নহয়, হয়নে? চাবা, তোমাৰ কি কি দিয়া আছে, PEৰ ভেলুটো দিয়া আছে, EQ দিয়া আছে, PF দিয়া আছে, FRৰ ভেলুবিলাক দিয়া আছে। গতিকে আমাক এইবাৰ কি চাব দিছে, এই E আৰু F দুটা পইণ্টছ দিয়া আছে, হয়নে? E F দুটা পইণ্টছ দিয়া আছে, এই EFডাল কানেক্ট কৰি, EFডাল কানেক্ট কৰোঁ, হয়নে? EFডাল কানেক্ট কৰোঁ যে এই EF কিউ আৰু সমান্তৰাল হয়নে নহয় আমাক প্ৰুফ কৰিব দিছে। গতিকে তাৰ কাৰণে আমি কি কৰিম, ৰেচিঅ'বিলাক উলিয়াই লওঁ, PE আৰু EQ, PE/EQ কেঞ্চেল কৰি দিলে কি হ'ব, 1.3, PF/FR, ইয়াত ডেচিমেল এটা এটা আছে, গতিকে 10 দি মাল্টিপ্লাই কৰিলে বহুত ডেচিমেলে নোহোৱা হৈ যাব। 12 কৰা, 12 3 36, 12 2 24, আৰু যদি তোমালোকে 12 ডাইৰেক্ট নকৰা, এতিয়া সৰুকৈও কৰিব পাৰা, 36/24, যে
কোনোবাই যদি যে মই 12 ডাইৰেক্ট কৰাটো সুবিধা তুমি কি কৰবা 18 2 দি 12 2 দি 9 6 3 দি 3 3 দি 2 কাৰোবাৰ যদি ডাইৰেক্ট কৰাতে অসুবিধা আছে এনেকৈ তোমালোকে কৰি ল'বা এইটোও প্ৰচেছত দিওঁ তাৰপিছত 3 2 হৰণ কৰি দিলে কি পাম 1.5 পাম এতিয়া আমি কি দেখা পালোঁ যে PE/EQ যিটো ৰেচিঅ' এইটো পাইছোঁ আৰু PF/FR যিটো ৰেচিঅ' এই ৰেচিঅ' দুটা সমান পাইছোঁ নেকি পোৱা নাই যদি আমাৰ সমান নহয় তেতিয়াহ'লে আমাৰ যিটো 6.1ৰ যিটো থিয়ৰেম আছে গতিকে সমান্তৰাল হ'লেহে কি হ'ব এইবিলাক সমান হ'ব গতিকে উল্টাৰে আমি কি ক'ম যদি সমান নহয় তেতিয়াহ'লে তাহোঁ কি হ'ব সমান্তৰাল তাৰমানে এইডাল লাইন এনেকৈ সমান্তৰাল নহয় লৈ পেলাই অলপ বেলেগ বেকাই ধৰা এইটো 1.5 পাইছোঁ অলপ কি নহয় এইটো কাটি দিলোঁ সমান্তৰাল হয় তোমালোকে পাইছানে এইটো চিম্বল এনেকৈ সমান্তৰাল দেখি এনেকৈ কাটি দিবও পাৰোঁ বুজি পাইছা এতিয়া সেইটো কি নুবুজায় সমান্তৰাল নোহোৱা বুজাব গতিকে আমি ছেকেণ্ডটো ষ্টাৰ্ট কৰিম এতিয়া কুৱেশ্যন নম্বৰ 2 আমাৰ চোৱা যিবিলাক আমাক ভেলু দিয়া আছে সেই ভেলুবিলাক লিখি লোৱা PE/QE PE/QE কিউ লিখিব পাৰা কিউ লিখিব পাৰা PF/FR লিখিব পাৰা RF লিখিব পাৰা সেইটো কথা নাই বুজি পাইছা এতিয়া PE/QE PE ভেলু দিয়া আছে 4 আৰু QE দিয়া আছে 4.5 হয়নে গতিকে আমাৰ চাবা এইটো এটা ডেচিমেল প্লেচ আছে নে ইয়াত এইটো নোহোৱা কৰাৰ কাৰণে বোথ চাইডক 10 দি মাল্টিপ্লাই কৰিছোঁ সেইকাৰণে এইটো হৈছে 40 আৰু এইটো ডেচিমেলটো নোহোৱা হৈ গ'ল 45 5 দি 5 যা 40 5 9 45 8/9 এইটো পালোঁ তাৰপিছত PF/RF এইটো কি আছে আমাৰ 8/9 এটা চাবা এইটো আৰু এইটো কি পালোঁ সেম হৈছে নে ইকুৱেল হৈছে ইকুৱেল হোৱাৰ কাৰণে আমি কি পালোঁ যে ইকুৱেল হোৱাৰ কাৰণে আমি কি পালোঁ এই দুটা কি হ'ব এবাৰ পেৰেলেল পালা না বুজি গতিকে সেই দুটা এবাৰ কি হ'ব সমান্তৰাল হ'ব গতিকে কুৱেশ্যন নম্বৰ 3 চাবা কুৱেশ্যন নম্বৰ 3 চাবা আমাক যিখিনি দিয়া আছে সেইখিনি আমি লিখি লৈছোঁ এবাৰ আমাক কি কি দিয়া আছে আগৰ দুটাতকৈ এইবাৰ অলপ কুৱেশ্যনটো বেলেগ হয়নে এবাৰ আমাক কি দিয়া আছে PQ ভেলু দিয়া আছে PR দিয়া আছে তাৰপিছত PE দিয়া আছে PF দিয়া আছে হয়নে গতিকে আমি কি কৰিম PE/EQ যে আমাৰ এক্সাম্পল 1 এটা আছে তোমালোকে চাইছানে কিতাপখনত এক্সাম্পল 1ত যে আছে যদি এটা লাইনে হয়নে ইণ্টাৰচেক্ট চাইড AB আৰু AC যদি দুটা চাইডত D আৰু E পইণ্টত কি কৰে কাটে হয়নে আৰু যদি সি মানে থাৰ্ড চাইডৰ লগত পেৰেলেল হয় তেতিয়াহ'লে আমি এইখিনি বস্তু প্ৰুফ কৰিব লাগিছিল এতিয়া আমি উল্টাকৈ ক'ব পাৰোঁ যদি এইখিনি ইকুৱেল হয় তেতিয়াহ'লে সেইটো কি হ'ব সমান্তৰাল হ'ব এতিয়া চাবা ফাৰ্ষ্ট আমি PE আৰু PQ ৰেচিঅ'টো উলিয়াই লওঁ সেইটো হৈছোঁ 9/64 তাৰপিছত PF আৰু PR ৰেচিঅ'টো উলিয়াই লৈছোঁ সেইটোও কি পাইছোঁ দুটাৰে এইটো ৰেচিঅ' আৰু এইটো ৰেচিঅ' কি পাইছোঁ সমান পাইছোঁ গতিকে এই যিডাল আমাৰ EF লাইন হ'ব সেই EF লাইনডাল কিউৰ লগত পেৰেলেল হৈ যাব তে আজিলৈ হয়নে এইখিনি মই আজিলৈ কৰিলোঁ তাৰপিছত নেক্সট ক্লাছত আমি 2 3 সেইখিনি কৰি দিম ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ ত্ৰিকোণমিতি পাঠটো পঢ়াবলৈ ওলাইছোঁ হয়নে ত্ৰিকোণমিতি এই শব্দটোৰ অৰ্থ চোৱা ট্ৰাই মিন্স হোৱাট ট্ৰাই মিন্স 3 মানে 3 ইয়াৰ অৰ্থ হ'ল 3 হয়নে গণ মিন্স চাইড যে গণটোৰ অৰ্থ হৈছে আমাৰ কি হ'ল চাইড আৰু হৈছে মেট্ৰন মিন্স মিত্ৰী মিন্স সেইটো হৈছে মিজাৰ গতিকে ত্ৰিকোণমিতিৰ অৰ্থ হৈছে মানে 3টা বাহুৰ জোখৰ মানে মিজাৰৰ বুজি পাইছা এইটো হৈছে আমাৰ এটা গ্ৰীক ভাষাৰ শব্দ ত্ৰিকোণমিতি হৈছে আমাৰ এটা গ্ৰীক ভাষাৰ শব্দ আৰু ইয়াৰ অৰ্থটো আমি কৈয়ে দিলোঁ যে ত্ৰিকোণমিতিত আমি কি কৰিম এটা ট্ৰাইংগুলৰ ৰাইট এংগুল ট্ৰাইংগুলৰ এই বাহুবিলাকৰ ৰিলেশ্যন মানে সম্পৰ্কৰ বিষয়ে ইয়াত আলোচনা কৰিম এনে আমি সাধাৰণতে কি এংগুলবিলাক কোনটো ডাইৰেকশ্যনত মিজাৰ কৰোঁ হয়নে
এইটো ধৰা এংগুল এংগুলবিলাক আমি কি ৱাইজ ৰিপ্ৰেজেণ্ট কৰোঁ এণ্টিক লগ এ অ' বি বিৰ মিজাৰ উলিয়াব লাগিলে আমি ধৰা কিমান আছে ডিগ্ৰী হয়নে এংগুলৰ মিজাৰটো কি হ'ল তাৰ ইউনিটটো কি আছিল ডিগ্ৰী আছিল গতিকে এ অ' বিৰ মিজাৰ কিমান সেইটো হ'লে আমি এনেকৈ কি কৰিম এণ্টিক লগ ৱাইজ মানে কি কৰোঁ মিজাৰ কৰোঁ কিন্তু আমাৰ ত্ৰিকোণমিতিত কি আছে প্লাছ ৱাইজত আমি এনেকৈ মিজাৰ কৰিব পাৰোঁ মানে প্লাছ ৱাইজ যেতিয়া ধনাত্মকৰ ফালে যেতিয়া আমি মিজাৰ কৰিম সেইটো কি হ'ব ঋণাত্মক এংগুল হ'ব গতিকে এইটো আমাৰ ঋণাত্মক কোণ হ'ব এতিয়া আমি ইয়াত এটা একোটি এংগুল ল'ম এইটোতো তোমালোকে জানা এইটো হ'ল ৰাইট এংগুলৰ চিম্বল সমকোণৰ চিম্বল ইয়াৰ যিডাল অপজিট বাহু হয়নে অপজিট চাইডডালক কি বুলি কয় অতিভুজ হয়নে ইয়াৰ নাম হ'ল হাইপোটেনাছ হয়নে তাৰপিছত আমি ধৰা এই এংগুলৰ কথা কৈছোঁ এই কোণত এইটো হ'ল ভূমি বেছ আৰু এইডাল হৈছে লম্ব পাৰপেণ্ডিকুলাৰ বুজি পাইছানে এইখিনি যে ইয়াত আমি এটা যদি ৰাইট এংগুল সমকোণী ত্ৰিভুজ লৈ লওঁ সমকোণী ত্ৰিভুজৰ যিটো আমাৰ 90 ডিগ্ৰী আছে সেই 90 ডিগ্ৰীৰ অপজিটত যিটো এংগুল আছে সেইটো আমাৰ কি এংগুল বুলি চাইড আছে সেইডালক কয় হাইপোটেনাছ বুলি কয় অতিভুজ আৰু যিটো আমি সূক্ষ্মকোণ ল'ম একোটি এংগুল সেই সূক্ষ্মকোণৰ লগত যিডাল বাহু লগ লাগি থাকিব সেইডালক বেছ বুলি কয় ভূমি বুলি কয় আৰু যিডাল সূক্ষ্মকোণৰ বিপৰীতে আছে হয়নে নহয় যিডাল আমাৰ ভূমি নহয় সেইডালক লম্ব পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয় এতিয়া আমি এই এ বি চি ট্ৰাইংগুলৰ এই ট্ৰাইংগুল যিটো আমাৰ এ বি চি দিয়া আছে এই এ বি চি ট্ৰাইংগুলৰ এই যে আমি এটো লৈছোঁ সূক্ষ্মকোণ হয়নে একোটি এংগুল এই সূক্ষ্মকোণ ইয়াৰ ওপৰত ডিপেণ্ড কৰি তাৰমানে ইয়াৰ বেছ কোনটো আছে বেছডাল কি হ'ল ভূমি কোনডাল আছে এ বিডাল আৰু পাৰপেণ্ডিকুলাৰ মানে লম্ব এই যিটো কোণটোৰ সন্মুখত থকা বাহুডাল কোনডাল বি চি বুজি পালা আপনি তাৰপিছত আৰু আমাৰ অতিভুজ হাইপোটেনাছ মানে অতিভুজ আমাৰ কোনডাল হৈছে এ চিডাল হৈছে আমাৰ অতিভুজ হৈছে বুজি পাইছে নে এইখিনি যে এ চিডালক আমি কি হিচাপে লৈছোঁ অতিভুজ হিচাপে লৈছোঁ ক্লিয়াৰ হৈছে এইখিনি কথা এতিয়া আমি কি কৰিম বিভিন্ন অনুপাতবিলাক নিৰ্ণয় কৰিম এতিয়া আমি সম্পৰ্কবিলাক উলিয়াই ল'ম হয়নে যেনে ধৰা সম্পৰ্ক মানে কি ৰিলেশ্যনবিলাক কি ল'ম হা যে তোমালোকৰ ঘৰত আলহী আহে এনে আহে নেকি আলহী ৰিলেশ্যনৰবিলাক কিছুমান হয়তো মামা কিছুমান খুৰা কিছুমান বন্ধু বান্ধৱী তাৰমানে কি হয় মানুহে মানুহৰ ঘৰত কি লৈ আহে সম্পৰ্কবিলাক লৈ আহে গতিকে ইয়াতো আমি কি ক'ম সম্পৰ্কৰ বিষয়ে ক'ম এটা চাইডৰ লগত আনটো চাইডৰ সম্পৰ্ক কেনেকুৱা হয় আৰু সেই সম্পৰ্কৰ ওপৰত ভিত্তি কৰি তাৰ নামবিলাক কি কি দিয়া আছে সেইটো কথা আমি এতিয়া আলোচনা কৰিম যে আমাৰ চাই লোৱাচোন এতিয়া আমি এই কোণবিলাকৰ লগত চাইডবিলাকৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'বিলাক উলিয়াই লৈছোঁ বস্তু দেখিলে খাব মন যায় নে নাযায় তোমালোকৰ হয়নে কিবা এটা বস্তু দেখিছা ধৰা নিজৰ যিটো পচন্দৰ বস্তু আজিকালি তোমালোকে কি ভাল পোৱা চাওমিন ম'ম' পিজ্জা সেইবিলাকে ভাল পোৱা ধৰা তোমাৰ এটা পচন্দৰ বস্তু আহিছে আগত তেতিয়া সেই বস্তুটো দেখাৰ লগে লগে খাব মন যায় নে নাযায় হয়নে খাব মন গ'লে আমাৰ জিভাৰ পৰা কি ওলায় পানী ওলায় যেনে বগৰী আমি বগৰী খাই ভাল পাওঁ টেঙা বুলি কোৱাৰ লগে লগে কি হ'ব জিভাৰ পানী আমাৰ নিগৰি আহে হয়নে এইবিলাক হৈছে আমাৰ চেঞ্চিটিভিটি পাছত তোমালোকে পাবা ক্লাছবিলাকত এতিয়া চাবা বস্তু এটা খাবলৈ মন গ'লে আমাৰ কি হয় মানে লোভ লাগি যায় বস্তুটোৰ প্ৰতি খাবলৈ লগাই মানে পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ ইয়াৰ পাৰপেণ্ডিকুলাৰ কোনডাল আছে বি চিডাল পাৰপেণ্ডিকুলাৰ সেইটো লিখি থোৱা আছে ইয়াত হয়নে আৰু এইটো এ চিডাল হাইপোটেনাছ তাৰপিছত
যেতিয়া বস্তুটো খাবলৈ মন যায় তেতিয়া আমাৰ ভোকটো কি হয় বাঢ়ি যায় সেইকাৰণে আমি কঠি তাত ভোক বুলি কয় নে নহয় নে আমি ভোক সেই ভোক ভোক তাৰপিছত কি হয় ভোক মানে বেছ ভূমিত আছে বেছ বেছত বি বুলি লিখিছোঁ আৰু এইটো হাইপোটেনাছ এ বি বাই এইটো তাৰপিছত টেনত লভ মানে লভ মানে খাই পেলাই কি হয় কিছুমান লাভ হয়নে নহয় বেলেগ বেলেগ নিউট্ৰিয়েণ্টছ পালি লভ হয়নে লাভ হ'ল পাৰপেণ্ডিকুলাৰ বাই বেছ পাৰপেণ্ডিকুলাৰ কোনডাল বি চি ডাল আৰু বেছ আছে কি এ বি তাৰপিছত কেতিয়াবা কি হয় কিছুমান বস্তু খালে কি অসুখ কৰে যে খাব মন নাছিল জবৰদস্তি খালা ভুল ভুল হৈ গৈছে হয়নে ভুল হৈ গ'ল তাৰমানে বেছ বাই ভূমি হৰণ পাৰপেণ্ডিকুলাৰ মানে বেছ আছে কোনডাল আমাৰ এ বি বাই বি চি তাৰপিছত লগৰ এজনে সুধিছে কি ভুল হ'লে অভু মানে কি ভুল হ'ল মানে চেক হ'লে কি হয় কৰ্ণ হৰণ বেছ হয়নে এ চি বাই এ বি খাই উঠি কি ভুল হ'ল সেনেকুৱা তাৰপিছত কচেক এইটো আৰু ক'লে কৈছে কল তাৰমানে কল খাইছিল বোধহয় সি সেইকাৰণে কল হৈ গ'ল তাৰ এতিয়া চাব আমাৰ বস্তুবিলাক ল ক ল ভু ক ভু ল ভু ভু ল এনেকৈ কি হয় এটাৰ লগত এটা চেঞ্জ হৈ যায় কাৰণে আমাৰ চাবা চাইনৰ লগত এতিয়া কাৰ ৰিলেশ্যন আছে কচেক গতিকে আমাৰ চাইন এ মানে কি লিখিব পাৰা 1 by cosec a 1 by কৰি দিলে চেঞ্জ হৈ হয় না তাৰপিছত cos হলে cos a equal to 1 by sec a তাৰপিছত tan a equal to 1 by cot a এতিয়া আৰু ৰিলেশ্যন চাবা sin আৰু cosec মাল্টিপ্লাই কৰি দিলে কি পাবা sin a into cosec a sin a into cosec a equal to 1 okay cos into sec cos a into sec a equal to 1 that's what tan into cot tan a into cot a equal to 1 এবিলা হৈছে আমাৰ ৰিলেশ্যন আৰু এই ৰিলেশ্যনখিনি কি হ'ব আমাৰ ব্যৱহাৰ হ'ব বুজি পাইছা এই ৰিলেশ্যনখিনি আমাৰ ব্যৱহাৰ হৈ যাব গতিকে পাছত যিবিলাক আমি প্ৰব্লেম কৰিম সেই প্ৰব্লেমবিলাকত এই ৰিলেশ্যনখিনি ব্যৱহাৰ হ'ব এটা বস্তু তোমালোকে চাই লোৱাচোন যে এতিয়া আমি যিটো এংগুল লৈছিলোঁ সেইটো এ লৈছোঁ নে এবাৰ যদি আমি এংগুল চি লওঁ চাই লওঁ চি লোৱাৰ লগে লগে আমাৰতো এইডাল চেঞ্জ নহয় এইডাল যিডাল আমাৰ হাইপোটেনাছ আছে সেইডাল চেঞ্জ নহয় এই দুটা চেঞ্জ হৈ যাব যদি আমি এবাৰ কি লওঁ এৰ সলনি যদি আমি এইটো একৈট এংগুল লওঁ এইটো যদি লওঁ তেতিয়াহ'লে এইবিলাক কি হৈ যাব চেঞ্জ হৈ যাব এইটো এবাৰ বেছ এইটো ভূমি হৈ গ'ল নে আৰু এইডাল হৈ গ'ল লম্ব এবাৰ বেছ হৈ যাব তোমাৰ কোনটো বি চি আৰু পাৰপেণ্ডিকুলাৰ হৈ যাব হয়নে নহয় এ বিডাল হৈ যাব আৰু এনেকৈ মনত ৰাখিব পাৰা যিটো আমাৰ কি লওঁ একৈট এংগুল লওঁ সূক্ষ্মকোণ লওঁ সেই সূক্ষ্মকোণৰ বিপৰীতে যিডাল বাহু থাকিব সেইডালক কি বুলি ক'ব লম্ব বুলি ক'ব বুজি পাইছা মানে চি কোণৰ চি এংগুলৰ অপজিট বাহুডাল যিডাল সেইটো হ'ব পাৰপেণ্ডিকুলাৰ গতিকে আমাৰ এই ধৰণেও আমি এবাৰ যদি আমাৰ চাইন চি উলিয়াব যাওঁ চাইন চি মানে কি পাৰপেণ্ডিকুলাৰ এ বি বাই কোনটো হ'ব এ চি ভূমিডালে কি বেজডাল কি হাইপোটেনাছ একে থাকিব বুজি পাইছা যে এই এংগুলবিলাক চেঞ্জ কৰাৰ লগে লগে এইবিলাক চেঞ্জ হৈ যাব সেইখিনি কথা তোমালোকে মনত ৰাখিবা পাইছানে নাই বুজি পাঠটো ভালকৈ এতিয়া আমি অনুশীলনীত যাম চাবা অনুশীলনীত আমাক কি দিয়া আছে এটা আমাক সমকোণী ত্ৰিভুজ দিয়া আছে ৰাইট এংগুল ট্ৰাইংগুল সেই ৰাইট এংগুল ট্ৰাইংগুলত হয়নে কি দিয়া আছে আমাৰ বি কোণ আমাৰ 90 ডিগ্ৰী বি কোণ আমাৰ 90 ডিগ্ৰী দিয়া আছে আৰু তাৰপিছত কি দিয়া আছে এ বি দিয়া আছে এইটো দিয়া আছে তাৰপিছত দিয়া আছে আমাক কোনটো দিয়া আছে বি চিডাল দিয়া আছে গতিকে আমি পাইথাগোৰাছৰ থিয়ৰেম ইউজ কৰি কি কৰিব পাৰোঁ এ চিডাল লৈ ল'ব পাৰোঁ গতিকে এ চি ইকুৱেল ৰুট অভাৰ এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এ বিৰ ভেলু কি দিয়া আছে এ বিৰ ভেলু দিয়া আছে আমাক এইখিনি এতিয়া মুচি থৈ দিওঁ পাছত এইকেইটা পাছত ইউজ কৰি ল'ম হয়নে এতিয়া চাবা এ বিৰ ভেলু দিয়া আছে 24 আৰু বি চিৰ কিমান দিয়া আছে
7 24 স্কোয়ার লইছো 576 প্লাস 7 স্কোয়ার 49 625 625 কি হয় 25 হৈ যায় এতিয়া আমি উলিয়াব লাগে sin of a sin এর ভ্যালুটো উলিয়াব লাগে বার এটো এঙ্গেল এটি লগে লগে এটি আমার কি হবে বেস আর এটি কি হয়ে যাব পারপেন্ডিকুলার sin of a is equal to যেটো আমার একই এঙ্গেল দিয়া রাখা হুকম কোণ হেতার অপোজিট BC বাই AC BC এর ভ্যালু তো কিমান দিয়া আছে 7 আর AC এর কিমান পাইছো আমি 25 এদিকে sin এর ভ্যালু তো আমি কি পাই গেল মানে তার পিছত 7/25 ক্লিয়ার হৈছে এটো তার পিছত আমার উলিয়াব লাগে cos A cos of A cos A মানে কি আছে B/P মানে B মানে কি আছে AB আর তার পিছত কি আছে AC ডাল আছে AC মানে কিমান পাইছো 25 আর AB ডাল কিমান দিয়া আছে আমাক AB ডাল দিয়া আছে 24 এখানে পয়সা বুঝি ঠিক এনাকে আমি উলিয়াব পারিম এবার উলিয়াব হইছে আমাক কি উলিয়াব হইছে sin C sin C 2024 2007 এটা তাই বাস চেঞ্জ হয়ে যাব এটো মানে কি হয়ে যাবে এবার বেস আর এটো হবে পারপেন্ডিকুলার sin C sin মানে কি হবে এই অ্যাঙ্গুলার অপোজিট AB বাই AC AB মানে কিমান আছে 24 25 পয়সা নাই কিনে বুঝি তার পিছত লাগে আমার cos C equal to এটো হবে BC বাই AC BC এর ভ্যালু কিমান পাইছো 7 আর AC এর কিমান পাইছা 25 যদি এনেকে আমি কি কৰিব পাৰি প্ৰবলেম বিলাক সলভ কৰিব পাৰি এটা কোয়েশ্চন নাম্বার 2 চাবা কোয়েশ্চন নাম্বার 2 আমাৰ কি দিয়া আছে চাবা PQR এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল দিয়া আছে ইয়াত আমার কোন সিম্বলটো দিয়া আছে রাইট অ্যাঙ্গেল কোড দিয়া আছে আমার কিউ দিয়া আছে কিউ তো রাইট অ্যাঙ্গেলৰ অপোজিট বাহু কি দিয়া লব এটা হাইপোটেনাস অতি বুঝল হ্যাঁ তার পিছত আমি এইডাল দিয়া নাই আমার কিউআর দিয়া নাই বুঝি পাইছানে গতিকে আমি পাইথাগোরাসৰ উপপাদ্য কি আছিল এই যে আমার অতিভুজ আছে হয়নে হাইপোটেনাসৰ তাৰ স্কোয়ার এই দুটা স্কোয়াৰৰ সামৰ লগত ইকুয়াল আছে গতিকে আমার কিউআর লাগে সো কিউআর ইজ ইকুয়াল টু √PR স্কোয়ার মাইনাস PQ স্কোয়ার PR এর ভ্যালু কিমান আছে 13 PQ এর ভ্যালু কিমান আছে 12 13 এর স্কোয়ার করলে এতো হবে আর এতো তারপর স্কোয়ার রুট হবে এটা আমার 10 মানে আমার কি আছে পারপেন্ডিকুলার বাই বেস হ্যাঁ 10 মানে এটা P লই লব লাগে হ্যাঁ ইয়ার অপোজিট দর পারপেন্ডিকুলার QR বুঝি পাইছা আর এটা হলো বেস PQ তে আমি ভ্যালু কেটা বহাই দিছো তার পিছত এবার আমার এঙ্গুল কোনটো লব দিছে আর এঙ্গুল ললে এই আর এর অপোজিটৰ এডাল কি হৈ যাব পারপেন্ডিকুলার এবার তানে পারপেন্ডিকুলার কোনটা লব PQ আর বেস হ'ব QR এটা আমাক লাগে কিমান কটত কি আছিল কটত বেস বাই পারপেন্ডিকুলার বেস আছে QR মানে আর পারপেন্ডিকুলার কি হবে এবার PQ তো ভ্যালু তো পুট কৰি আৰু দুটাৰে ডিফারেন্স কৰিব দিছে যে দুটাৰে ডিফারেন্সটো আমাৰ কি বা 0 পাম তার পিছত কোয়েশ্চন নাম্বার 3 sin A equal to 3/4 দিয়া আছে কোয়েশ্চন নাম্বার 3 sin A equal to 3/4 এটা আমাক দিয়া আছে এটা আমি কি উলাব লাগে cos A আৰু tan A উলাব লাগে এটা সব আমাৰ ট্রায়াঙ্গলটো লৈ ল বল A B C AC ডাল আমার হবে আর এতে কি হবে রাইট অ্যাঙ্গেল বুঝিছানে সাইন তার পিছত এটো কি হ'ব আমার এটো হল P পারপেন্ডিকুলার আর এটো হল
হাইপোটেনাছ, লম্ব আৰু এইটো হ'ব কৰ্ণ। বুজি পাইছানে? এইখিনি আমি এনেকৈ ধৰি ল'ম। এতিয়া sin a ইকুৱেল টু কি ধৰা 3/4 ইকুৱেল টু k ধৰি দিম। এতিয়া চাবা আমাৰ কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে, sin আৰু ভেলুটো দিয়া আছে হয়নে? sin a ইকুৱেল এইটো হ'ব বেছ, এইটো হ'ব আমাৰ পাৰপেণ্ডিকুলাৰ। sin মানে কি আছিল? BC পারপেন্ডিকুলার বাই হাইপোটেনাস, BC পারপেন্ডিকুলার কোনটা BC, BC বাই AC, AC এটা এই আমি কে ধৰি লৈছো, গতিকে BC আমাৰ কি হ'ব 3k, বুজিছা? আৰু AC আমাৰ কি হ'ব 4k। এটা আমি পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি এটো লিখিবা, অ্যাকর্ডিং টু পাইথাগোৰাছ থিওৰেম। এটা তোমালোকে লিখি দিব পাৰি নাছবা হা, এটা বস্তু লিখি দিবা। গতিকে AB আমাৰ কি হ'ব √AC স্কয়ার মাইনাস BC স্কয়ার। গতিকে আমি ডাইরেক্ট ভ্যালু এটা পুট কৰি দিছো, √7 পালো। AB ভ্যালুটো এইটো। এটা cos, cos মানে আমি কি পাম বেস বাই, যেহেতু আমাৰ a দিয়া আছে গতিকে এইটো বেস, বেস বাই AC, এইটো AB বাই AC। AB ভ্যালুটো তো আমি পালো √7k, পুট কৰি দিয়া। AC ডাল দিয়া আছে আমাক হা 4k, তাৰপিছত কি হ'ব √7 বাই, তাৰপিছত 10 মানে কি আছে পারপেন্ডিকুলার বাই বেস, BC বাই এইটো, গতিকে আমি পুট কৰি দিছো। সিমিলারলি question number 4 পাৰিবানে? মই question number 4 ৰ ক্লুটো দি দিও হয়নে? question number 4 কেনেকৈ কৰিম, এই সেম প্ৰসেস অলপমান দেখাই দিম, তোমালোকে এইখিনি নিজে কৰিব চেষ্টা কৰিবা। question number 4 কি দিয়া আছে আমাক চাবা, 15 cot a equal to 8। এতিয়া 15 টো মাল্টিপ্লাই হৈছে নে, গতিকে cot a মানে কি হ'ব, cot a equal to 8/15। যেহেতু আমাৰ এইটো এংগলটো দিয়া আছে, এটা ট্ৰায়াঙ্গলটো তোমালোকে ৰাইট এংগলটো আঁকি ল'বা, সমকোণী ত্ৰিভুজ যেটো আমাৰ দিয়া আছে আঁকি ল'বা হয়নে? কট মানে কি আছিল, এইটো হ'ল পারপেন্ডিকুলার। কট মানে কি আছিল, বেস বাই পারপেন্ডিকুলার। বেস মানে কোনটা হ'ব, এইটো যেহেতু এংগল BC, AB ডাল AB, আৰু পারপেন্ডিকুলার কি BC। এটো ইকুয়াল টু k ধৰি ল, k লেট। এটা আমাৰ চাবা AB ইকুয়াল 8k, বুজি পাইছা? আৰু BC ইকুয়াল কি পাম 15k, বুজি পাইছা নে? এইখিনি এইখিনি বুজি পাইছা নে নাই তোমালোকে? এটা আমাক কি লাগে, AC লাগে। AC equal to √AB square 8k square plus itu BC square, BC means কিমান আছে 15k whole square equal to √64 k square plus 225 k square। এইটো k টো বাহিৰতে ৰাখি দিব পাৰা, k টো স্কয়াৰ আছে যেতিয়া এই ওলাই আহিব 225 plus 64 9 8 289 289 স্কয়াৰ ৰুট ওলাবনে নাই তোমালোকে চাই লোৱাচোন। যেহেতু আমি স্কয়াৰ ৰুট 289 ৰ স্কয়াৰ ৰুট কি হ'ব 17 হ'ব। এতিয়া আমাক কিহৰ ভ্যালু কৰিছে, সাইন। সাইন মানে কি আছিল, লম্ব হৰণ কৰ্ণ হয়নে? BC বাই AC, BC ভ্যালুটো আমাক দিয়া আছে 15k আৰু AC ৰ পালা কিমান 17k, গতিকে আমাৰ 15/17। আৰু sec মানে কি হ'ব AC বাই AB, AC মানে কিমান 17k আৰু AB মানে কিমান দিয়া আছে 8k, গতিকে হৈ গ'ল এইটো। question number 5 ক্যালকুলেট sec থিটা দিয়া আছে, বাকিবিলাক ক্যালকুলেট কৰিব লাগে, এইটো তোমালোকে নিজে কৰিবা, হ'বনে নহয়?